হৰে কৃষ্ণ। চন্দ্ৰগ্ৰহণ আৰু ৰাখী বন্ধন এই দুটা খবৰে বহুতৰ মনৰ মাজত হাহাকাৰ লগাইছে। কিয়নো 28 আগষ্টৰ দিনাখনে চন্দ্ৰগ্ৰহণ আৰু ৰাখী বন্ধন দুয়োটাই হ'বনে? চন্দ্ৰগ্ৰহণ লাগিলে আমি ৰাখী পিন্ধাব পাৰিমনে? পূজা পাঠ কৰিব পাৰিমনে? এই সকলোবোৰ প্ৰশ্নই আপোনাৰ মনত উঠিছে। হয় প্ৰিয় দৰ্শক, সবিশেষ আপুনি জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমে। চন্দ্ৰগ্ৰহণৰ পিছৰে পৰা এই ৰাখী পূৰ্ণিমাৰ দিনটোৰ পিছৰে পৰা এই 6টা ৰাখীৰ জীৱনলৈ আহিবলৈ গৈ আছে লাকি। সকলোৰ ক্ষেত্ৰতে জয়লাভ কৰিব পাৰিব, কিন্তু এটা ভুল সিদ্ধান্তৰ কাৰণে আপোনালোকৰ সপোনবোৰ বাস্তৱত পূৰণ নহ'ব। মাত্ৰ এই এটা কাম ভুলতো নকৰিব। ভিডিঅ'টোৰ মাজভাগত জনাম আপুনি কি কৰিব কি নকৰিব। ৰাখী পূৰ্ণিমা এইটো এটা কিন্তু সাধাৰণ পূৰ্ণিমা নহয়। হয়, এই বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ অসমত, ভাৰতত, বাংলাদেশত লাগিবনে? ইয়াৰ সূতককাল মানিব লাগিব নেকি? নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ইউটিউব চেনেলত আপোনালোকক পুনৰ এক নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আদৰিছোঁ। আজি সবিশেষ আমি আপোনালোকক জনাম এই ভিডিঅ'টোৰ মাধ্যমে এই চন্দ্ৰগ্ৰহণত এই 6টা ৰাশি কি ক্ষেত্ৰত তেওঁলোকৰ জীৱনত আহিব টাৰ্ণিং পইণ্ট, আৰু লগতে ৰাখী বন্ধনৰ শুভ সময় মুহূৰ্ত সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। চন্দ্ৰগ্ৰহণ আৰু ৰাখী পূৰ্ণিমাৰ দিনাখনে এইকেইটা কাম ভুলতো নকৰিব, মানে 6টা কাম নকৰিব। কি কৰিব নালাগে আপোনালোকক আমি ভিডিঅ'টোৰ লাষ্ট ভাগত জনাম। পোনপ্ৰথমবাৰৰ বাবে আহিলে ভিডিঅ'টোত লাইক কৰাৰ লগতে চেনেলটি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। 12টা ৰাশিৰ ভিতৰত এই 6টা ৰাশিৰ লাকি হ'ব। বাকী ক্ষেত্ৰত যে লাকি নহ'ব 6টা ৰাশি, মই সেইটো ক'বলৈ যোৱা নাই। প্ৰিয় দৰ্শক, কেতিয়াও মিছা কথা নক'ব। এই 6টা ৰাশি 12টা ৰাশি সম্পূৰ্ণ ৰাশিফল, মানে 12টা ৰাশিৰ ভিতৰত গোটেইকেইটা ৰাশিয়ে কেতিয়াও মিছা কথা নক'ব। কাকো আপোনালোকে অপমান নকৰিব। চন্দ্ৰগ্ৰহণৰ পিছৰে পৰা নহয়, আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছৰে পৰা আপোনালোকে সিদ্ধান্ত লওক যে কেতিয়াবা কোনোবাই যদি আপোনালোকক বেয়াকৈ কয় বা আপোনাক অপমান কৰে, তেতিয়া তেখেতৰ লগত কেতিয়াও আপোনালোকে তৰ্ক বিতৰ্কৰ মাজত সোমাই নপৰিব। আপোনালোকে জানি বুজি কেতিয়াও কাকো কষ্ট নিদিব, খং নকৰিব। গ্ৰহণৰ সময়ছোৱাত এই বেয়া চিন্তা চৰ্চাখিনি আপোনাৰ মনত যদি কেতিয়াবা আহে, আপোনালোকে ইগন'ৰ কৰি বাকচৰ ভিতৰত তালা মাৰি থৈ দিব। যিহেতু প্ৰিয় দৰ্শক, আপুনি মই প্ৰত্যেকজনে এজন বা এজনী মানুহ হয়, সেইকাৰণে এই 5টা বস্তু সদায় এভইড কৰিব লাগে আমি। লোভ, মোহ, কাম, ক্ৰোধ, অহংকাৰ। হয়, নিগেটিভটোৰ সদায় আঁতৰাই পেলাব লাগে। পজিটিভ চিন্তা চৰ্চা কৰি আমি দিনটো উপভোগ কৰিব লাগে। অকল চন্দ্ৰগ্ৰহণে যে এই দিনটোৱে যে কৰিব লাগিব তেনেকুৱা কথা নহয়, গোটেই লাইফ টাইম তেনেকুৱা কৰক। কিয়নো মানুহৰ কৰ্মই হৈছে চবচে ডাঙৰ মাহাত্য। চন্দ্ৰগ্ৰহণৰ দিনটোত, ৰাখী বন্ধন দিনটোত আপোনালোকে গুৰু মন্ত্ৰ জপ কৰিব, বহুতেই ভাল হ'ব। ভাৰতীয় সময় অনুসৰি এই গ্ৰহণ 6টা বাজি 13 মিনিটৰ পৰা দুপৰীয়া 12টা বাজি 32 মিনিটলৈ এই গ্ৰহণ থাকিব। এইটো প্ৰিয় দৰ্শক, এই বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ ভাৰতত দিনত হ'ব, সেইকাৰণে এই চন্দ্ৰগ্ৰহণ ভাৰতত অদৃশ্য থাকিব। আৰু চন্দ্ৰগ্ৰহণ যিহেতু নালাগে ভাৰতত, তেনেহ'লে ইয়াৰ সূতককালো মনা নহয়। ছ'চিয়েল মিডিয়াৰ পৰা আৰু মানুহৰ মনৰ পৰা বহুতো হাহাকাৰ লাগিছে, কিয়নো এটা দিনতেই চন্দ্ৰগ্ৰহণ আৰু ৰাখী বন্ধন দুয়োটাই পৰিছে। 28 আগষ্ট ঠিক এই দিনটোতেই চন্দ্ৰগ্ৰহণো পৰিছে, যাৰ ফলত বহুতৰ মনৰ মাজত কনফিউজ লাগি আছে। ভাই ভণ্টিৰ মাজত এটা কনফিউজ ভাৱ আহি আছে, এই ৰাখী বন্ধনৰ দিনাখনেই কিহৰ কাৰণে চন্দ্ৰগ্ৰহণ পৰিলে। চন্দ্ৰগ্ৰহণ এই 2026 চনৰ অন্তিমটো ভাৰতত দেখিবলৈ পোৱা নাযায়। 28 আগষ্ট 2026 শ্ৰাবণ মাহৰ পূৰ্ণিমা হয়, যিটো এই দিনত ৰাখী বন্ধনো হয়। আংশিক চন্দ্ৰগ্ৰহণ হয়। এই চন্দ্ৰগ্ৰহণ ভাৰত দেখিবলৈ পোৱা নাযায় যদিও ইয়াৰ প্ৰভাৱ ৰাশিৰ ওপৰত কম বেছি পৰিমাণে নিশ্চয় পৰিব। প্ৰিয় দৰ্শক, এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত মানে ভাৰতত অদৃশ্য থাকিব, সেয়েহে যিমান যি নিয়ম আছে
সকলো মানিব নালাগে, কাৰণ ভাৰতত নালাগে। ছ'চিয়েল মিডিয়াত বা ইউটিউবত দিয়া বহুতো চৰ্চা চলি আছে, এই চন্দ্ৰগ্ৰহণ দিনাখনে অমুক কৰিব তমুক কৰিব। বিন্দাছ থাকক আৰু আপোনালোকে ভাই ভণ্টিক শুদ্ধ মনেৰে পূৰা আনন্দৰে আপোনালোকে ৰাখি পিন্ধক। হেপী ৰক্ষা বন্ধন। মোৰতো দাদা বাইদেউ নাই, মই অকলশৰীয়া ঘৰখনত, সেয়েহে আপোনালোকক দাদা হিচাপত বা ভাই ভণ্টিৰ হিচাপত আপোনালোকক হেপী ৰক্ষা বন্ধন আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ, যাতে আপোনাৰ লগতে আপোনাৰ ভাই ভণ্টিৰ ঘৰৰ পৰিয়ালৰ সকলোৰে যাতে জীৱনটো আনন্দৰে হৈ পৰক তাৰে কামনা কৰিছোঁ। ঠিক বন্ধনৰ দিনাখনে আপোনালোকে নিজৰ নিজৰ গুৰুমন্ত্ৰ জপ কৰিব, কাৰণ শুক্ৰবাৰ দিনটোত হ'বলৈ গৈ আছে। হয়, কাৰণ শুক্ৰবাৰ দিনটোৱে হৈছে অত্যন্ত প্ৰিয় দিন হয়, মা লক্ষ্মীৰ প্ৰিয় দিন হয়। সেয়েহে এই দিনটোৰে পৰা 6টা ৰাশিৰ জীৱনলৈ আহিব অপাৰ সুখ শান্তি। ভাগ্যশালী ৰাশি মেঘ ৰাশি হয়, মেঘ ৰাশিৰ জাতক জাতিকাসকলে শ্ৰাবণ পূৰ্ণিমা গ্ৰহণ লগাৰ শুভ সংকেত। আপোনাৰ লাইফত আহিব নতুন নতুন টাৰ্ণিং পইণ্ট। আপোনাৰ ভাগ্য খুলিবলৈ গৈ আছে, যিটো আপুনি কল্পনাই কৰা নাছিলে। চন্দ্ৰমা আৰু ভগৱান সূৰ্য দেৱৰ কৃপাত আপোনাৰ জীৱনলৈ আহিব বিশাল পৰিৱৰ্তন, ভাগ্য দুৱাৰ খুলিব। য'ৰ পৰা ধন অহাৰ সংকেত বন্ধ হৈ আছিল, তাৰ পৰা ধন অহাৰ সুযোগ সুবিধা লাভ কৰিব। লগতে যিসকলে ইউটিউব ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইনকাম কৰিছে, তেওঁলোকৰ ইনকাম যথেষ্ট হাই ইনকাম হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব ছেপ্টেম্বৰ মাহৰ ভিতৰতে। যিসকলে মেঘ ৰাশিৰ জাতক জাতিকাসকল আছে, ধাৰত বা ইনকামৰ ক্ষেত্ৰত ধাৰৰ ক্ষেত্ৰত প্ৰব্লেম হৈ আছে, মানসিক চিন্তা হৈ আছে, সকলোবোৰ দূৰ হৈ যাব। যিসকলৰ পইচাৰ লাহে লাহে ফচি আছিল, আপোনালোকৰ যদি পইচাৰ ফাঁচি আছিলে ক'ৰবাত, সেয়া আপোনালোকৰ লাহে লাহে দৰজা খুলি আহিব। চৰকাৰী আৰু বেচৰকাৰী কৰ্মসংস্থানৰ লগত যদি আপুনি জড়িত হৈ আছে, তাতে মানসিক অশান্তি আৰু লগতে পাৰিবাৰিক ক্ষেত্ৰত সকলোবোৰ দুখ কষ্ট আঁতৰি গৈ জীৱনত আহিব নতুন টাৰ্ণিং পইণ্ট। বেতন বৃদ্ধি, পদ উন্নতি, স্বাস্থ্যৰ ক্ষেত্ৰত সুযোগ সুবিধা আহিব, স্বাস্থ্যৰ ক্ষেত্ৰত ভাল দেখিবলৈ পাব। কিন্তু সঠিক সিদ্ধান্ত লৈ খংবোৰ কমাই আপুনি আগুৱাই যাব লাগিব, নহ'লে এটা সৰু সুৰা খঙৰ কাৰণে আপোনাৰ কিছুমান ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত অশান্তিৰ ভাৱ সৃষ্টি অহাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে এইটো কথাৰ ওপৰত ধ্যান ৰাখিব লাগিব, এই দিনটোত গ্ৰহণ 28 আগষ্টৰ দিনটোত ক'লা ৰঙৰ কাপোৰ পিন্ধাৰ পৰা দূৰত থাকিব লাগিব। কাৰো লগত ইমান তৰ্ক বিতৰ্কৰ মাজত সোমাই নাযাব, শান্ত থাকিব, সুস্থ থাকিব। ধন্যবাদ। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই দিনটো বিশেষ গুৰুত্ব হয়। প্ৰিয় দৰ্শক, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত বিশাল পৰিৱৰ্তন আহিব, কিন্তু এই দিনটোত 28 আগষ্টৰ দিনটোত মানসিক অশান্তি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে। সেয়েহে শান্ত থাকক, সুস্থ থাকক, মহাদেৱৰ নাম মনত ভাৱ লৈ থাকক, লগতে পৰিয়ালৰ লগত সুখ শান্তিত বজাই সন্তুষ্ট হৈ থাকক। 28 আগষ্টৰ 5 দিনৰ পিছৰে পৰা কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ বিশাল টাৰ্ণিং পইণ্ট অহাৰ সম্ভাৱনা আছে। যিসকল নিবনুৱা আছে, তেওঁলোকৰ ক্ষেত্ৰত নতুন নতুন পথ মুকলি আহিব, অপৰচুনিটি সুযোগ সুবিধা আহিব। তেতিয়াই আপোনালোকে মনৰ পৰা হাৰি যাব, তেতিয়াই কিন্তু আপোনালোকৰ মাজত অপৰচুনিটি অহাৰ সুযোগ পাব। আপোনালোকে নতুন ব্যৱসায় আৰম্ভণি কৰিব পাৰিব। উত্তম দিন। দুখীয়া শ্ৰেণীৰ মানুহক চেনি চাউল দান অৱশ্যই কৰিবলৈ নাপাহৰিব। তৃতীয়টো ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি। হয়, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত আহিব নতুন সুযোগ সুবিধা, কিন্তু আপোনালোকে সঠিক সিদ্ধান্ত লৈ আগবাঢ়ি যোৱাটো খুবেই অত্যন্ত জৰুৰী আপোনাৰ কাৰণে। প্ৰিয় দৰ্শক, আপোনালোকৰ শত্ৰু হ্ৰাস পাব, নোহোৱা হ'ব। আপোনাৰ ওপৰত যদি কোনোবাই ক'লা যাদু কৰিছিল, সকলোবোৰ লাহে লাহে সমাপ্ত হ'ব, ভাল দিন আহিব। তাৰ আগত বেয়া দিনবোৰ কটাইছে আপুনি, সকলোবোৰ দূৰ হ'ব। ফেমিলিত নতুন সুযোগ সুবিধা পাব, নিজৰ ল'ৰা ছোৱালীৰ পৰা সুযোগ সুবিধা পাব, ভাল আনন্দৰ খবৰ পাব। মহাদেৱৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ ৰখি থকা কাম সম্পূৰ্ণ হ'ব। মিথুন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা।
প্ৰিয় দৰ্শক এইটো বিষয়ে এইটোৰ ওপৰত গুৰুত্ব দিব 28 অক্টোবৰ দিনটোত খুব কম কথা ক'ব নিজৰ ওপৰত বেছি গুৰুত্ব দিব ধন্যবাদ এবাৰ ভাগ্যৰে ৰাশিটো হৈছে সিংহ ৰাশি হয় সিংহ ৰাশিৰ জাতক জাতিকাসকলে যিসকল মহিলা আছে তেওঁলোকৰ ক্ষেত্ৰত পাৰিবাৰিক ক্ষেত্ৰত সংসাৰিক ক্ষেত্ৰত সুখ শান্তি আহিব কিন্তু নিজৰ পাৰ্টনাৰৰ লগত ভাল ব্যৱহাৰ লগতে মিলাপ্ৰীতিৰে চলিবলৈ পাৰিব আপুনি মহাদেৱ আৰু পাৰ্বতীৰ শুভ ফলত আশীৰ্বাদৰ ফলত আপোনালোকৰ জীৱনত আহিব এক টাৰ্নিং পইণ্ট যিসকল মানুহে আপোনালোকৰ পিছফালে আপোনাৰ বদনাম গাই আছিলে আপোনাৰ বেয়া হোৱাটো চাই আছিলে সকলোবোৰ সমাপ্ত হ'ব প্ৰিয় দৰ্শক সময় সদায় একে হৈ নাথাকে সময়ৰ লগে লগে সকলো বস্তু সলনি হয় এইটো আপুনি নিশ্চয় জানে আপুনি নিজক বিশ্বাস কৰে নিজৰ মতে কাম কৰিবলৈ চেষ্টা কৰে আপুনি ৰাইট সেয়ে আগুৱাই যাওক পাৰিবাৰিক ক্ষেত্ৰত দুখ কষ্ট থাকিলেও এদিন কিন্তু সুখ আহিবই ভগৱান মহাদেৱ আৰু পাৰ্বতীৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ জীৱনত এই 28 আগষ্টৰ পাছৰে পৰা জীৱনত কিছু ক্ষেত্ৰত সম্ভাৱনা আছে কিছু ক্ষেত্ৰত সলনি হ'ব আপোনাৰ জীৱন সেয়ে প্ৰিয় দৰ্শক শুদ্ধ কৰ্ম কৰি যাওক কেতিয়াও আনক নঠগাব কোৰ্ট কাছাৰীৰ ক্ষেত্ৰত সকলো সমস্যা সমাধান হ'ব অসমৰ বহিৰাজ্যত গৈ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কামৰ ক্ষেত্ৰত কাম কৰাৰ সুযোগ সুবিধা পাইছে যদি আপুনি পাই থাকিব তাৰ ক্ষেত্ৰত সুযোগ সুবিধা যিসকলে পোৱা নাই তেওঁলোকে বাহিৰত গৈও কাম কৰাৰ সুযোগ সুবিধা অপৰচুনিটি পোৱাৰ সুযোগ সুবিধা পাব ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এই দিনটো ভাল ইয়াৰ পাছত সাৱধানে থাকিবলগীয়া ৰাশিটো হৈছে ধনুৰাশিৰ জাতক জাতিকাসকলে অলপ খংটো হঠাৎ কমাব লাগিব হঠাৎ আপোনাৰ মনৰ মাজত কিছুমান দুশ্চিন্তাই আপোনাক ক্ষতি কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেয়েহে মনত কোনো ধৰণৰ ভয় ভাৱ আপুনি নাৰাখে তাৰ পাছতো ভয় কৰিব লগা হ'ব পাৰে সেয়েহে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিছু চেলেঞ্জ অসুবিধা প্ৰব্লেম অহাৰো সুযোগ দেখিবলৈ পোৱা যাব পাৰে মুঠতে 28 আগষ্টৰ দিনটোত আপুনি খুবেই সাৱধান হৈ চলাটো দৰকাৰ যিমানে আপুনি শান্ত হৈ থাকিব সিমানে আপুনি ফেমিলিৰ পৰা মৰম চেনেহ বুটলিবলৈ সক্ষম হ'ব প্ৰিয় দৰ্শক এবাৰ আহিছোঁ অন্তিমটো ভাগ্যশালী ৰাশিটো হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলে যিমানেই আয় ইনকাম নকৰক কিয় খৰচৰ মাত্ৰা বৃদ্ধি পাবই ভাগ্যই আপোনালোক চাপত দিলেও আপোনালোকৰ শনিয়ে আপোনালোকৰ কিছুমান দুশ্চিন্তাই আপোনালোকৰ বহুত ক্ষেত্ৰত পৰিয়ালৰ ক্ষেত্ৰত সুখ নানিব কিন্তু সেয়েহে প্ৰিয় দৰ্শক মনত যিটো আপোনালোকৰ যুদ্ধ চলি থাকে সেইবোৰ আঁতৰাবলৈ চেষ্টা কৰক কাৰণ জীৱনটো দুদিনীয়া বেছি ভৱিষ্যতৰ কথা চিন্তা কৰি একো লাভ নাই বৰ্তমান কালিৰ দিনটো চিন্তা কৰি কৰ্ম কৰি যাওক সকলো আপোনালোকৰ কাৰণে ভাল হ'ব